নমস্কাৰ, মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত। আজি আপোনালোকক মই চাৰিটা দিশ ক'বলৈ বিচাৰিছোঁ, যি চাৰিটা দিশত আমাৰ ঘৰত আমাৰ আলমাৰী, মেইন আলমাৰী বুলি ক'লে আমাৰ ঘৰত কেইবাটাও আলমাৰী থাকিব পাৰে। কিন্তু যিটো আলমাৰীত আমাৰ কাগজ পত্ৰ থাকে, চাৰ্টিফিকেটছ থাকে, ফিক্সড ডিপ'জিট থাকে, চেকবুক থাকে, পাছবুক থাকে, অলপ কেছ পইচা যিটো আমি ঘৰত ৰাখোঁ সেইটো থাকে, সোণৰ অলংকাৰ থাকে, সেইটো হ'ল আমাৰ ঘৰৰ মুখ্য আলমাৰী, লকাৰটো থোৱা আমি ঘৰৰ সকলো দিশতে থ'ব পাৰোঁ। কিন্তু চাৰিটা দিশ মই আপোনালোকক আজি ক'ম, তাত যদি আপোনালোকে লকাৰটো থয় তাত খুব সুফল দিয়া দেখা যায়। যেনেকে আমাৰ ঘৰখনৰ উত্তৰ দিশটোৱে আমাৰ ঘৰলৈ মানি অপৰচুনিটিছ আহিবলগীয়া সকলো উত্তৰ দিশে আনে। সেইকাৰণে উত্তৰ দিশত যদি আমি আমাৰ ঘৰৰ আলমাৰীটো, লকাৰটো ৰাখিব পাৰোঁ, তেতিয়া আমাৰ ঘৰখনৰ কাৰণে খুব ভাল হয়। লগতে দক্ষিণ পশ্চিম দিশটো আমাৰ ষ্টেবিলিটিৰ দিশ, তাততো যদি আমি লকাৰটো ৰাখিব পাৰোঁ, সেই দিশতো যদি লকাৰ থাকে আমাৰ ঘৰত খুব ধুনীয়া এটা কেছ ট্ৰেনজেকশ্যন আৰু কেছ ফ্ল' হোৱা দেখা যায়। তাৰপিছত আৰু এটা দিশ আহিলে দক্ষিণ পশ্চিমৰ বা পশ্চিমৰ ফালে মাজৰ ভাগত, পশ্চিম আৰু দক্ষিণ পশ্চিমৰ মাজত এটা দিশ পৰে, সেইটো হ'ল ৱেষ্ট চাউথ ৱেষ্ট, পশ্চিম দক্ষিণ পশ্চিম। সেই দিশটো হ'ল আমাৰ ঘৰৰ ডিপ'জিটৰ দিশ। য'ত ছেভিংছ আৰু ডিপ'জিট, তাত যদি আমি এটা লকাৰ ৰাখোঁ, তাত আমাৰ খুব বেছি সুফল দিয়া দেখা যায়। ধৰক ছেভিংছত যদি প্ৰব্লেম দিয়া হয় আপোনালোকৰ, যে আমি ঘটিছোঁ, আমি পইচা সাঁচিব পৰা নাই, তেতিয়া দক্ষিণ পশ্চিম আৰু পশ্চিমৰ মাজত এটা দিশ পৰে, ৱেষ্ট চাউথ ৱেষ্ট, পশ্চিম দক্ষিণ পশ্চিম, তাত ৰাখিব। আৰু পশ্চিম দিশে আমাৰ ঘৰত গেইনছ দিয়ে, প্ৰফিট দিয়ে। পশ্চিম দিশতো যদি আমাৰ ঘৰৰ মেইন লকাৰটো ৰাখিব পাৰোঁ, তেতিয়াও খুব সুফল দিয়া দেখা যায়। মই মাজতে এঘৰ মানুহত গৈছিলোঁ, তেখেতসকলৰ ঘৰত এটা প্ৰব্লেম হৈছিল যে আমাৰ পইচা আমি সকলোৱে ইনকাম কৰোঁ, তেওঁলোকৰ অলপ ৰঙৰো প্ৰব্লেম আছিল। তেতিয়া মই ক'লোঁ যে পইচাও ইনকাম কৰোঁ আৰু আমাৰ ঘৰত ছেভিংছটো নহয়। তেওঁলোকৰ অলপ ৰঙৰ প্ৰব্লেম আছিল। ৰংখিনি ক'ত কি চেঞ্জ কৰিব লাগে মই দেখুৱাই থৈ আহিছিলোঁ। ৰংখিনি চেঞ্জ কৰাৰ পিছত মই তেওঁলোকৰ লকাৰটো ক'লোঁ যে আপোনালোকৰ সকলো ডকুমেণ্টছ এই আলমাৰীটো ৰাখক, আৰু এই আলমাৰীটো আপোনালোকে পশ্চিম দিশত ৰাখক। মানুহ ঘৰ ব্যৱসায়ী মানুহ আছিল। সেইটো ৰখাৰ পিছত তেওঁলোকে মোক 6 মাহ পাৰ হৈ গৈছে, ফোন কৰিছে যে মোৰ এতিয়া পইচাৰ ষ্টেবিলিটিটো বঢ়িয়া হৈছে। সেইকাৰণে কৈছোঁ চাৰিটা দিশ, উত্তৰ দিশ, দক্ষিণ পশ্চিম দিশ, দক্ষিণ পশ্চিম, ৱেষ্ট চাউথ ৱেষ্ট আৰু ৱেষ্ট পশ্চিম দিশত যদি আমাৰ ঘৰৰ লকাৰটো ৰাখিব পাৰোঁ, তেতিয়া খুব সুফল দিয়া দেখা যায়। কিন্তু আমাৰ ঘৰত যদি লকাৰ ৰাখিবলৈ জেগা নাই, আমি কি কৰিম? সেই দিশকেইটাত একো ডাঙৰ কথা নহয়, আমি পইচা জমা কৰা মাটিৰ টেকেলি কিনিব পাৰি, য'ত পইচা ভৰাওঁ, সেইটোও আমাৰ লকাৰৰ কামেই কৰে। সেইটোও যদি উত্তৰ দক্ষিণ পশ্চিম, পশ্চিম দক্ষিণ পশ্চিম আৰু পশ্চিমত ৰাখোঁ, তেনেকুৱা এটা ৰাখিলেও আমাৰ ঘৰত ছেভিংছ হ'বলৈ আৰম্ভ কৰে। ধন্যবাদ।